হয়, আজিৰ পৰা প্ৰায় ২৫০০ বছৰ আগতে নেপালৰ লুম্বিনীত ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে গৌতম সিদ্ধাৰ্থ বুদ্ধই। ৰাজ সমাজ পৰিয়ালত জন্মগ্ৰহণ কৰা গৌতম বুদ্ধই ২৯ বছৰ বয়সতে আচলতে ঘৰৰ পৰা ওলাই আহিছিল আৰু সাধনাত ব্যস্ত হৈ পৰিছিল, মেডিটেশ্যন কৰিছিলে। যিটো ৪৯ দিন মেডিটেশ্যন কৰাৰ পিছত তেখেতে এনলাইটমেণ্ট পাইছিলে আৰু এনলাইটমেণ্ট পোৱাৰ পাছত আচলতে তেওঁ বুদ্ধ ধৰ্মৰ যি প্ৰচাৰ, সেই প্ৰচাৰৰ কামত তেখেতে ওলাই আহিছিলে। ক'ব লাগিব বুদ্ধ ধৰ্মৰ যি প্ৰচাৰ, সেই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গৌতম বুদ্ধৰ যি ভূমিকা, সেই ভূমিকা অতুলনীয়। মই বৰ্তমান উপস্থিত হৈছো ওদালগুৰি জিলাৰ আনাধৰাপাৰাৰ বুদ্ধ মন্দিৰত। ১৯৭০ চনতে স্থাপন হোৱা এই আনাধৰাপাৰাৰ বুদ্ধ মন্দিৰত আজি বুদ্ধ জয়ন্তী উদযাপন কৰা হৈছে। ২৫৬৯তম বুদ্ধ জয়ন্তী উদযাপন কৰা হৈছে। ইয়াৰ কিছু সামগ্ৰী পৰিৱেশ মোৰ সতীৰ্থ সুৰেন দিগালক দেখুৱাবলৈ মই অনুৰোধ জনাইছো। এতিয়া মোৰ সতীৰ্থ সুৰেন দিগালে দেখুৱাইছে, যিহেতু আজি সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বসবাস কৰি থকা বুদ্ধ ধৰ্মৰ লোকসকলে উলহ মালহেৰে আচলতে বুদ্ধ জয়ন্তী, যিটো আজিৰ দিনটোতে গৌতম বুদ্ধৰ জন্ম হৈছিল আৰু বুদ্ধ জয়ন্তী আজি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো উদযাপন কৰা হৈছে। আৰু এয়া দৃশ্য হৈছে ওদালগুৰি জিলাৰ আনাধৰাপাৰাৰ ১৯৭০ চনতে স্থাপন হোৱা এই বুদ্ধ মন্দিৰত আজি উলহ মালহেৰে বুদ্ধ ধৰ্মৰ যিসকল লোক, সেই লোকসকলে আজি উলহ মালহেৰে এইদৰে বুদ্ধ জয়ন্তী উদযাপন কৰিছে। আৰু ক'ব লাগিব যে বুদ্ধ ধৰ্মৰ যি প্ৰচাৰ, এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যি কষ্ট ত্যাগ, আচলতে ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা গৌতম সিদ্ধাৰ্থ বুদ্ধই নিজৰ পৰিয়ালৰ মোহ মায়া সকলো ত্যাগ কৰি ওলাই আহিছিলে একমাত্ৰ এই ধৰ্মৰ ক্ষেত্ৰত। আৰু মানুহে যাতে সাধনা কৰে, মানুহে যাতে শান্তিৰে থাকিব পাৰে, মানুহে যাতে কাজিয়াৰ পৰা বিৰত থাকে, মানুহৰ যাতে হত্যা হিংসাৰ পৰা বিৰত থাকে, তাকে প্ৰচাৰ কৰিছিল। আৰু এই যি উদ্দেশ্য, সেই উদ্দেশ্যৰে উপনীত হবলৈ গৌতম বুদ্ধই নিজ ৰাজ পৰিয়াল এৰি ত্যাগ কৰি ওলাই আহিছিল আৰু প্ৰায় ৮০ বছৰ বয়সত তেখেতে পৰিনিৰ্বাণ লাভ কৰিছিলে। যিটো আজি বুদ্ধ জয়ন্তী আৰু আনাধৰাপাৰাত উপস্থিত হৈছো মই তেওঁলোকৰ এই বুদ্ধ মন্দিৰৰ সমিতিৰ বিষয়ে আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰো। আজি বুদ্ধ জয়ন্তী যিটো উদযাপন কৰিছে সমগ্ৰ বিশ্বৰ লগতে আপোনালোকে উদযাপন কৰিছে, আজিৰ এই পবিত্ৰ দিনটোত কি কব? প্ৰথমে ২৫৬৯তম বুদ্ধ জয়ন্তী উপলক্ষে আমি আজি বুদ্ধ জয়ন্তী পালন কৰিছো। আজি আমি এই বুদ্ধ বিহাৰৰ পৰা আমি এটাই আহ্বান জনাম, বিশ্ব শান্তি হওক, সকলোৰে বুদ্ধ জয়ন্তীৰ আমি শুভেচ্ছা জনাইছো আৰু সকলোৱে যেন শান্তিময় হওক, বিশ্বৰ সকলোৰে শান্তি হওক, তাকে কামনা কৰিছো। যিটো গৌতম বুদ্ধই, আমি সকলোৱে জানো গৌতম বুদ্ধই শান্তিৰ বাণী বিলাইছিলে আৰু তেখেতৰ আচলতে ধৰ্ম প্ৰচাৰ কৰা যি লক্ষণসমূহ আছিলে খুব ধুনীয়া আছিলে, খুব ধুনীয়াকৈ ধৰ্ম প্ৰচাৰ কৰিছিলে, কাৰো সৈতে কাজিয়া কৰা নাছিলে, আকৌ তেওঁ আত্মাত দুখ লগাকে একো এটা কথা কোৱা নাছিল, সকলোৱে ধুনীয়াকে বুজাইছিলে, আনকি শত্ৰুকো তেখেতে ধুনীয়াকে বুজাই দিছিলে। আজিৰ সমাজত সেইবোৰ কৰবাত দেখিবলৈ পোৱা যায় নে বা দেখিবলৈ পাইছে নে আপুনি? বুদ্ধ ধৰ্মই মানৱতাক বিশ্বাস কৰিছিলে, বুদ্ধই মানৱতাক হেৰি কৰিছিলে, আজিও বুদ্ধই মানৱতাক লৈয়ে আজি প্ৰচাৰ কৰি আছে। কিন্তু সঁচাকৈ যিটো আপোনাৰ ক'লে যে আজি সেইটো বস্তু দেখা পোৱা যায় না নাযায়, আজিৰ দিনত এই মানৱতাটো ক'ত যে হেৰাই গৈছে, আমিতো চিন্তা হৈ গৈছে, আমাৰো চিন্তা হৈছে যে কি মানৱতা ক'ত আছে, ক'ত গ'ল? সেই যি বুদ্ধই বিচাৰিছিলে, যি শান্তি বিচাৰিছিলে, মানৱতা বিচাৰিছিলে, সেই মানৱতা আজিৰ দিনত আমি বিচাৰিবলৈ টান। যিটো গৌতম বুদ্ধই প্ৰায় ৪৯ দিন তেখেতে মেডিটেশ্যন কৰিছিলে, সাধনা কৰিছিলে, তাৰ পিছত তেখেতে এনলাইটমেণ্ট পাইছিলে। আজিৰ সমাজত মানুহে সাধনা বুলি কোৱাৰ লগে লগে কৰবাত যিটো প্ৰথা প্ৰচলন, সেই কৰবাত কমি গৈছে নেকি? এইটো কথা নহয় কমি গৈছে বুলি নকওঁ, কাৰণ যিটো বিপচনা বুলি কয়, সাধনা বুলি কওঁ, আমি যিটো হেৰি বুলি কওঁ, সেই বস্তুটোত বিপচনাটো কমি যোৱা নাই, বিপচনাটো কৰি আছে, কিন্তু যিমান হ'ব লাগিছে সিমান এতিয়ালৈকে হোৱা নাই গৈ, কিন্তু বিপচনা হৈ আছে, বিপচনা আগতকৈ বহুত বাঢ়িছে বুলি ক'ব লাগিব, মাজতে যিটো কমিছিলে তাতকৈ বহুত বাঢ়িছে। মই এইটোৱে আহ্বান জনাম যে কি ভগৱান বুদ্ধৰ যিটো বাণী, সকলোৱে মিলা প্ৰীতিৰে শান্তিৰে থাকক, মানৱতা বজাই ৰাখক, মানৱতা ৰাখি সকলোৱে যেন কাম কৰি যায়। যিটো প্ৰায় ৮০ বছৰ বয়সত গৌতম বুদ্ধই পৰিনিৰ্বাণ লাভ কৰিছিলে, সেই দিনটোক লৈ বিশেষকে আজিৰ এই জন্ম জয়ন্তীটো কি কব? ২৫৬৯তম বুদ্ধ জয়ন্তী আমি আজি আমাৰ সৌভাগ্য যে আমি পালন কৰিব পাই আছো, কাৰণ
আজি 2500 বছৰ আগত যে বুদ্ধ আমাৰ যিটো গৌতম বুদ্ধ তেখেতৰ মানে হেৰি হৈছিলে, জন্ম হৈছিলে এটা দিনতেই, জ্ঞান লাভ কৰিছে এটা দিনতে, আৰু নিৰ্বাণ লাভ কৰিছে এটা দিনতে। সেইকাৰণে আমি আজিৰ দিনটো আমাৰ বৌদ্ধসকলৰ বাবে আৰু ভাৰতবৰ্ষ বুলি পৃথিৱীৰ বাবে আজিৰ দিনটো বহুত মহত্বপূৰ্ণ দিন বুলি আমি ভাবোঁ। নিশ্চয় ক'ব লাগিব, এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উলহ মালহেৰে বুদ্ধ জয়ন্তী উদযাপন কৰা হৈছে। বিশেষকে বুদ্ধ জয়ন্তী বুলি ক'লে সকলো ধৰ্মৰে এক প্ৰকাৰে দেখিবলৈ পোৱা যায় বুদ্ধৰ প্ৰতি যি ভাল পোৱা, গৌতম বুদ্ধৰ প্ৰতি যি ভাল পোৱা, সেই ভাল পোৱা প্ৰতিফলিত হৈ উঠিছে। আপোনালোকৰ বিশেষকে আনন্দপাৰা যি এই মন্দিৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি আগতে দেখিছিলো প্ৰায় 1970 চনত এই মন্দিৰটো স্থাপন কৰা হৈছিলে। আগৰ মন্দিৰৰ পৰিৱেশ বৰ্তমান মন্দিৰৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। ৰাইজৰ সহায় সহযোগিতা, আন ধৰ্মাৱলম্বী সহায় সহযোগিতা কেনেধৰণৰ পাইছে? কাৰণ আমি শুনিছো বিভিন্ন ধৰ্মী লোকে আপোনালোকৰ এই মন্দিৰৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, আৰু বুদ্ধ ধৰ্ম বুলি ক'লে আচলতে সকলোৱে কিন্তু সহায় সহযোগিতা আগবঢ়ায়। বুদ্ধ ধৰ্মটো এনেকুৱা ধৰ্ম যে অহিংসা ধৰ্ম বুলি কয়, আৰু আমাৰ বুদ্ধ ধৰ্মৰ যি বুদ্ধ স্থানবিলাক আছে, যিকোনো এইটো স্থানতে কওঁ, আমি আনন্দপাৰা বুদ্ধ বিহাৰতে কওঁ, আমি কেতিয়াবা বিচাৰি যাব লগা হোৱা নাই। আমাক উইলিংলি তেখেতসকলে যি ধৰ্মৰে মানুহ নহওক আমাক আহি সহায় কৰিছে, আমাক সদায় আমাক দিহা পৰামৰ্শ দিছে, আমি সদায় মিলি জুলি আমি আজিলৈকে চলি আছো। নিশ্চয় ক'ব লাগিব আন এগৰাকী এই মন্দিৰ পৰিচালনা সমিতিৰ বিষয় আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছো আজি যিটো বুদ্ধ জয়ন্তী ৰাজ্যক উদ্দেশ্যি কি ক'ব আজি বিশেষ এই পবিত্ৰ দিনটোত? হয়, আজি পবিত্ৰ যিহেতু আমি অন্য বছৰ দৰে এইবাৰ 2569তম বুদ্ধ জয়ন্তী পালন কৰিছো। ইয়াৰ জৰিয়তে মই সমূহ ৰাইজলৈ মংগল কামনা কৰো, আৰু বিশ্ব শান্তি থাকক, আৰু বিশেষ কৰি আমাৰ এতিয়া কাশ্মীৰত যুদ্ধ লাগি থকা পাহাৰৰ ভাৰত আৰু পাকিস্তানৰ যে সৈন্য নিহত হৈছে, তেওঁলোকৰ আত্মসদ্গতি পাওক, এইখিনি কৈ মই সামৰিছো। আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ বুদ্ধ বিহাৰত কি কাৰ্যসূচী আজি লোৱা হৈছে? প্ৰথমে আমি বিশ্ব বুদ্ধ পতাকা উত্তোলন কৰিছো, তাৰপিছত আমাৰ বুদ্ধ পূজা হৈছে, তাৰপিছত আমাৰ বুদ্ধ ভিক্ষুসকলে ধৰ্ম দেশনা দিছে, তাৰপিছত ভিক্ষুসকলৰ পিণ্ডদান, এতিয়া আমাৰ অতিথি উৎপায়ন চলি আছে, তাৰপিছত গধূলি আমাৰ বন্তি প্ৰজ্বলন হ'ব, আৰু নিহত সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি মোমবাতি প্ৰজ্বলন কৰিম। মই আপোনালোকৰ শেষত জানিব বিচাৰিছো আজিৰ প্ৰজন্মক কি আহ্বান জনাব, বিশেষকে গৌতম বুদ্ধই দেখুৱাই যায় যি আদৰ্শ, এই আদৰ্শৰ বাট অনুসৰণ কৰিব লাগে আমি। আজিৰ প্ৰজন্মক শেষত কি আহ্বান জনাব? চাওক, বুদ্ধটো এটা ধৰ্ম, ধৰ্মটো নহয়, বুদ্ধ হলে জ্ঞান। গৌতম বুদ্ধই যিটো জ্ঞান দি গৈছে সেইটো পথেৰে চলক, সেইটো আমাৰ অশান্তি নহয়, আমি মিলি জুলি থাকিব পাৰিম, আৰু বিশ্বই শান্তি থাকিব পাৰিম। মই নিশ্চয়কৈ ক'ব লাগিব এইদৰে আচলতে এইসকল যি মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ে তেওঁলোকে জনালে, আৰু মোৰ ইয়াৰ যিসকল আচলতে আমি ভক্ত বুলি কওঁ আৰু বুদ্ধ ধৰ্মত উপাসক উপাসিকা বুলি কয়, মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ সতীৰ্থেও চুৰেন দিগালে দেখুৱাইছে। আৰু মোৰ সতীৰ্থ চুৰেন দিগালে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, যিটো ইয়াত উপাসক উপাসিকা, যিটো আমাৰ ভক্ত বুলি কোৱা হয় আৰু বুদ্ধ ধৰ্মত উপাসক উপাসিকা বুলি কোৱা হয়, এইসকল উপাসক উপাসিকাসকলে আচলতে এইদৰে বিশেষকে আজি বুদ্ধ জয়ন্তী উপলক্ষে তেওঁলোকে মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে এক প্ৰকাৰে ওলাই আহিছে, কাৰণ যিটো আজি বুদ্ধ জয়ন্তী আৰু আনন্দ উল্লাহৰ মাজেৰে বুদ্ধ জয়ন্তী উদযাপন কৰিছে। যিটো আমি সকলোৱে জানো বুদ্ধ ধৰ্মৰ হীনায়ানা আছে, মহায়ানা আছে, আৰু থেৰাবেদা আছে, আৰু তেওঁলোক হল হীনায়ানাৰ। যিটো আজি আৰু অন্য কিবা কাৰ্যসূচী আপোনাৰ আছে নেকি? আমাৰ আছে, সন্ধিয়া প্ৰচাৰ পাছত প্ৰথমতে বন্তি প্ৰজ্বলন আছেই, তাৰ মাজতে আমি এটা কাৰ্যসূচী ৰাখিছো। সেইটো আমাৰ বৌদ্ধসকলৰ ধৰ্মীয় স্থান, যিটো বুদ্ধগয়া তীৰ্থস্থান, যিটো বুদ্ধগয়াটো হ'ল ৱৰ্ল্ড হেৰিটেজ, সকলোৱে জানে। সেই বুদ্ধগয়াৰ আজি এটা আমাৰ আন্দোলন চলি হৈছে, আজি 3 মাহত এটা মানে মহাবীৰ আন্দোলন বুলি এটা আন্দোলন চলি হৈছিলে। সেই আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আমি এটা শান্তি সমদল উলিয়াম সন্ধিয়া,
আৰু সমদলৰ লগে লগে আমি সকলো যিসকল হেৰিত কাশ্মীৰ জম্মু কাশ্মীৰত সেইদিনাখন বৰ্বৰভাৱে হত্যা কৰিলে তেখেতলৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি আমি ৰাখিছোঁ তেখেতৰ হৈ আমি হেৰি কৰিম আৰু লগতে আমি মোমবাতি লৈ আমাৰ সেই বুদ্ধগয়াৰ যিটো আন্দোলন সেইটো যদি আৰু আগুৱাই যাওক আৰু শান্তিৰে হেৰি হওক আমি সেইটো বিচাৰি আজি এটা শান্তি সমদল উলিয়াম নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে আজি কাৰ্যসূচী খুব ধুনীয়া কাৰ্যসূচী লৈছে যিটো 22 এপ্ৰিল তাৰিখে যি উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত কৰ্মসূচী আছে হত্যা কৰা হৈছিলে 26জনকৈ নিৰীহ লোকক তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে আজি তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে গধূলি আৰু নিশ্চয়কৈ ক'ব লাগিব আজি বুদ্ধ জয়ন্তী তাৰ লগত সংগঠিত ৰাখি যি তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে বিশেষকৈ 22 এপ্ৰিল তাৰিখে যি 26গৰাকী নিৰীহ লোকক হত্যা কৰা হৈছিলে সেই লোকৰ আত্মাৰ সন্তুষ্টিৰ কামনাৰ্থে খুব সুন্দৰ পদক্ষেপ ক'ব লাগিব এইদৰে আচলতে ক'ব লাগিব বুদ্ধ ধৰ্মৰ যি বাণী সেই বুদ্ধ ধৰ্মৰ বাণী বিলোৱাৰ ক্ষেত্ৰত গৌতম বুদ্ধই যিখিনি কষ্ট কৰিছিলে যিখিনি সাধনা কৰিছিল নিশ্চয়কৈ আজি প্ৰতিৰোধ হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে আছে আচলতে সমগ্ৰ বিশ্বৰ লগতে অসমতো আৰু অসমৰ ওদালগুৰি জিলাৰ আনন্দপাৰাতো বুদ্ধ জয়ন্তী উদযাপন কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত